নমস্কাৰ। নমস্কাৰ। সমূহ অসমবাসীলে ভোগালী বিহু লগতে বিলাতী নৱবৰ্ষৰ প্ৰীতিভৰা শুভেচ্ছা জনালোঁ। আমি আজি উপস্থিত হৈছোঁহি পশ্চিম যোৰহাট অঞ্চলৰ এগৰাকী বিশিষ্ট কবি, শিক্ষয়িত্ৰী তথা লেখিকা জ্যোতিমণি শইকীয়া বাইদেউৰ কাষত। এয়া আমাৰ লগত উপস্থিত আছে জ্যোতিমণি শইকীয়া বাইদেউ। হয়, ময়ো অসম ৰিপৰ্টৰ আপোনাকে ধৰি সকলোলৈকে নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ তথা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা পলমকৈ হ'লেও জনালোঁ। আৰু কওক। আমি বাইদেউৰ লগত কিছু অন্তৰংগ আলাপ কৰিম বুলি আহিছোঁ আজি। বাইদেউৰ পৰা আমি জানিবলৈ বিচাৰিম, প্ৰথমতে আমি জানিবলৈ বিচাৰিম বাইদেউৰ নতুন বৰ্ষ হিচাপে পৰিকল্পনা কি? হয়, এইটো বৰ সুন্দৰ প্ৰশ্ন সুধিছে। আচলতে বহুত দিনৰ পৰা মই নতুন পৰিকল্পনা কৰিবই পৰা নাই, কিন্তু আশা ৰাখিছোঁ 2026 বৰ্ষত মই এখন কবিতাৰ পুথি প্ৰকাশ কৰিম বুলি ভাবিছোঁ। আৰু মনতে ভাবিছোঁ গল্প পুথি এখনো প্ৰকাশ কৰাৰ কথা। আৰু বিভিন্ন আলোচনী পত্ৰত মোৰতো লেখা বিচাৰি থকা হৈছে, এতিয়া ইতিমধ্যে প্ৰকাশো হৈ আছে। গতিকে লিখাৰ তাগিদাটো অলপ বাঢ়িছে, নাজানো আৰু কিমান দূৰ সফল হ'ব পাৰোঁ। আমি আশাবাদী, আপুনি আপোনাৰ চেষ্টা অব্যাহত ৰাখক। আমি এইখিনিতে জানিবলৈ বিচাৰিম, আপুনি আমি জনাত গাঁৱৰে জীয়ৰী, গাঁৱৰে বোৱাৰী। আপোনাৰ সেই কেতিয়াবা আপুনি সাহিত্য চৰ্চা কৰিলে বা গাঁৱৰ পৰিৱেশৰ পৰা আহি আজি বৰ্তমান অৱস্থালৈকে অকণমান হয়, মই আগতেও মই স্কুলীয়া অৱস্থাত কবিতাৰে প্ৰথম আৰম্ভ কৰিছিলোঁ, কবিতাৰ। কিন্তু মানে লাহে লাহে কি হ'ল, লেখাৰ চৰ্চাটো বিশেষ কিছুমান কাৰণত মানে কমি আহিছিলে। কিন্তু এই লকডাউনতে আমি সাহিত্য চৰ্চা কৰাৰ নতুনকৈ মানে এটা প্ৰেৰণা পোৱাৰ নিচিনা হ'ল। ইতিবাচক কথা হৈ গ'ল, যদিও নেতিবাচক কথা তেতিয়া বহুত আছিলে, তথাপিতো মানে ইতিবাচক কথা হিচাপে আমি সাহিত্য চৰ্চাৰ দিশত অলপ আগবাঢ়িব পাৰিলোঁ। প্ৰথমতে মই কবিতাৰেই আগবাঢ়িলোঁ, আকৌ তাৰপিছত ক্ৰমে ক্ৰমে প্ৰবন্ধ, গল্প ইত্যাদি লিখিবলৈ ল'লোঁ। আৰু গাঁৱৰ পৰিৱেশেই মোক প্ৰধানকৈ অৰিহণা যোগালে। সঁচাকৈয়ে আমি গাঁৱৰ ছোৱালী, গাঁৱৰ বোৱাৰী, গাঁৱক খুব ভাল পাওঁ। ধন্যবাদ। লিখা মেলাৰ ক্ষেত্ৰত আপোনাৰ প্ৰথম বা শেষ আপুনি প্ৰেৰণা হিচাপে, আপোনাৰ প্ৰত্যেকৰে জীৱনত মানুহৰ প্ৰেৰণা থাকে, এই ক্ষেত্ৰত স্বীকৃতি কাক দিব, মানে আপোনাৰ উৎস, প্ৰেৰণাৰ উৎস? আচলতে নিজেই নিজক প্ৰেৰণা, প্ৰথমতে নিজেই নিজৰ প্ৰেৰণা সকলোৱেই। তাৰ উপৰিও কিছুমানে মানে কিছুমান আমাৰ আপোন আছে, হয়তো তেজৰ সম্পৰ্কৰে নতুবা তেজৰ সম্পৰ্ক নথকা লোকেও আমাক প্ৰেৰণা দিছে। আৰু বিশেষকৈ মোৰ স্বামী আছে প্ৰেৰণা দিয়া। মোৰ প্ৰথম যেতিয়া মই কবিতা এই লকডাউনৰ পিৰিয়ডত লিখিছিলোঁ, তেতিয়া মোৰ ডাঙৰ সন্তান সমাদৃত, সি মানে মোক সেই লেখাবোৰ সংৰক্ষণ কৰিবলৈ, লিখি থৈ যাবলৈ এখন বহী আনি দিছিলে। সেই কথাটোৱে মোক আটাইতকৈ বেছি প্ৰেৰণা দিছিলে। আৰু মানে মোৰ বোৱাৰী আছে, বাইদেউহঁত আছে, ভণ্টিহঁত আছে, আৰু এখেতৰ ফালৰো নবৌ আছে, বাইদেউহঁত আছে, সকলোৱে মোৰ লেখাৰ ক্ষেত্ৰত মানে প্ৰেৰণা দিছে। শাহু এই ক্ষেত্ৰত মোক অলপ প্ৰেৰণা দিয়া মানুহ। হয়, এই ক্ষেত্ৰত দেখা যায় কেতিয়াবা কেতিয়াবা এনেকুৱা হয়, আপুনি লিখিছে, হয়তো আপোনাৰ পৰিয়ালৰ কোনেও সেই লেখাখিনি চোৱা নাই বা নপঢ়ে, নাজানে। প্ৰেৰণাৰ ক্ষেত্ৰত মানে মানুহক দেখুৱাবলৈ হয়তো কোৱা হয়, কিন্তু অন্তৰে সেই প্ৰেৰণাটো যেনেকুৱা ধৰণে পৰিয়ালৰ পৰা প্ৰেৰণা পোৱা হয়, সেই প্ৰেৰণা পোৱা দেখা নাযায়। তেনেকুৱা কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি? সেইটো সেই বিষয়ে খোলাকে ক'বলৈ অসুবিধা। বিশেষকৈ কবিতাৰ ক্ষেত্ৰত কবিতাটো সকলোৱে পঢ়িবলৈ মন নকৰে। আগতে ময়ো সিমান মন নকৰিছিলোঁ আনৰ পঢ়া কবিতাবোৰ পঢ়িবলৈ, কিন্তু যিমানে এতিয়া মই নিজে যেতিয়া লিখিবলৈ লৈছোঁ, সেইকাৰণে আনৰ পঢ়িবলৈ লৈছোঁ। বিশেষকৈ আগৰ সকলৰ অগ্ৰজসকলে যি কবিতা লিখি গৈছে, বাপৰে বাপ কি সুন্দৰ
মানে এতিয়া ক্ৰমে ক্ৰমে সোমাই গৈছোঁ কবিতাৰ মাজত, অন্যান্য লেখাৰ মাজতো। কিন্তু তেখেতসকলে সকলো পৰিয়ালৰ সকলোৱে মানে সেইটোত সোমাব নোৱাৰে, আচলতে মই বাধ্যও কৰিব নোৱাৰোঁ। কিন্তু তাৰ ভিতৰত কিন্তু 10% মান হ'লেও মানে আছে ভাল পোৱা। হয় হয়, ধন্যবাদ। আপোনাৰ পৰা জানিব বিচাৰিম, সামাজিক মাধ্যম অৰ্থাৎ ফেচবুকে আপোনাক কেনেকুৱা ধৰণৰ প্ৰেৰণা দিছে, বা ফেচবুকত লেখাৰ পৰা আপোনাৰ জনপ্ৰিয়তা কেনেকুৱা? একদম মানে মই প্ৰায় 90% বুলিয়ে ক'ম, কাৰণ ফেচবুকে আমাক উলিয়াই আনিছে। ফেচবুকৰ পৰাই আমি জনপ্ৰিয় হৈছোঁ। বিশেষ গোট আছে তাত। মই একেবাৰে প্ৰথমতে যিটো গোট আছিলোঁ একদম জন্ম অৱস্থাৰে পৰা, সেইটো হ'ল সন্মিলিত সাহিত্য মঞ্চ। সেই মঞ্চৰ কথা ক'বই লাগিব। তাৰ আগতেও আছিলে গোলাঘাটৰ এটা, সেইটো মই ইতিমধ্যে পাহৰিছোঁ। সেইটোত মানে প্ৰথমতে মই সোমাই পেলাই তেওঁলোকৰ পৰা বহুত প্ৰেৰণা পাইছিলোঁ। গোলাঘাট সাহিত্য মানে কবি সন্মিলনেই নেকি, তাৰপিছতে এই সন্মিলিত সাহিত্য মঞ্চ, তাৰপিছত দ্বিতীয় এখন আছে সপোনৰ পৰিধি, আৰু তাৰপিছত আছে সম্প্ৰীতিৰ মুক্ত মঞ্চ। সম্প্ৰীতিৰ মুক্ত মঞ্চও মোক বহুত প্ৰেৰণা দিছে, বহুত উৎসাহিত কৰিছে। সদৌ অসম কবি সন্মিলনৰ লগতো আপুনি জড়িত। এই ক্ষেত্ৰত কি ক'ব, আপুনি কেনেকুৱা ধৰণৰ দায়িত্ব পালন কৰি আছে? সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত পশ্চিম যোৰহাট শাখা কবি সন্মিলনৰ মই এগৰাকী উপসভাপতি আছিলোঁ, আৰু এতিয়া বিত্ত সমন্বয়ক। গতিকে সেই দায়িত্ব নিষ্ঠাৰে পালন কৰি আহিছোঁ বুলি ভাবোঁ। অৱশ্যে সেইটো ৰাইজেহে ক'ব, আৰু তাকে ভাল লাগে প্ৰতি মুহূৰ্ততে সেইসকলৰ লগত। সদৌ অসম কবি সন্মিলনৰ মই বিভিন্ন পাৰখোৱা অধিৱেশনলৈ গৈছোঁ, শিৱসাগৰ অধিৱেশনলৈ গৈছোঁ, আৰু ইয়াতো মই যোৰহাটত হোৱা অধিৱেশনতো আছোঁ। কিন্তু বৰ্তমান মই বিশেষ কিছুমান কাৰণত সম্পূৰ্ণ সক্ৰিয় হৈ থাকিব পৰা নাই, আৰু আশা ৰাখিছোঁ ভৱিষ্যতে সম্পূৰ্ণ সক্ৰিয়ভাৱে উপস্থিত থাকিম। আপুনি অসমৰ বিভিন্ন ঠাইলৈ গৈছে কবিতাৰ লগত লাগি, আৰু বিভিন্ন ধৰণৰ অনুষ্ঠানৰ পৰা আপোনাক সম্বৰ্ধনা জনোৱা হৈছে, বিভিন্ন ধৰণৰ প্ৰেৰণা দিয়া হৈছে। এই ক্ষেত্ৰত কেইটামান অনুষ্ঠানৰ নাম ক'ব নেকি? তেনেকুৱা অনুষ্ঠান আমাৰ আছে। খঙীয়া গাঁৱৰ অনুজ সাহিত্য গোষ্ঠী, মোৰ গাঁৱৰ অনুষ্ঠানে মোক দুবাৰ স্বীকৃতি প্ৰদান কৰিছে। তদুপৰি সম্প্ৰীতিৰ মুক্ত মঞ্চ, সন্মিলিত সাহিত্য মঞ্চৰ আন্তঃৰাষ্ট্ৰীয় কবি সন্মিলনতো মই সন্মানিত হৈছোঁ। তাৰোপৰি মই অসমীয়া গোটৰ একেবাৰে প্ৰথমতে মই অসমীয়া গোটৰ এটা কবিতাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। ভবা নাছিলোঁ সদৌ অসম ভিত্তিত মই ৩য় স্থান পাবলৈ সক্ষম হৈছিলোঁ। সেইটোৱে মোক বহুত প্ৰেৰণা দিছে। আপুনি বিশেষভাৱে আবৃত্তিৰ লগতো জড়িত। আপোনাৰ মুখত অকণমান কবিতাৰ আবৃত্তি শুনিবলৈ। আবৃত্তিৰ আচলতে প্ৰথম চৰ্তই হ'ল মুখস্থ। মুখস্থ আছে যদিও আজি মই একেবাৰে প্ৰস্তুত হৈ থকা নাই, গতিকে গাম, কিন্তু মুখস্থৰে নহয়, অলপ গাই দিছোঁ। মই কবিতাৰ শীৰ্ষক পুৰণি এটা কামিজৰ গাত আউজি, কবি অৱনী চক্ৰৱৰ্তী। কাৰো সতে আৰু কথা পাতিবৰ মন নাছিল, দৌৰি পলাব খোজো ঘৰলৈ। ঘৰ সেও একান্ত গহ্বৰ, আৰু কিমান দিন নিজকে তলাবন্ধ কৰি ৰাখোঁ। নিজৰ মাত কিমান দিন শুনা নাই, ইমান গভীৰ মোৰ মাত, এতিয়া নিজেই উচপ খাওঁ, ইমান নিজানিয়া। একো নেদেখোঁ, তিনিআলিত ডিঙিলৈকে পুতি থৈছে, পোলাকাটাৰ গভীৰ কুৱাটোত ঠেলি দিছে মোৰ মৃতদেহ। আৰু ধীৰেৰে থাকিব নোৱাৰোঁ। কি আচৰিত মোৰ মাত, তোমাৰ কণ্ঠত হিলৈ, ইমান ভয় খালোঁ মই। মোৰ দুখনি সেউজীয়া হাত, এই ফুটফুটীয়া মুখবোৰত ৰঙীন নিচা কোনে সানি দিছিল? কাৰ জোতাতে ভৰি সোমাই
ইমান সময় দৌৰি আছিলোঁ, কাৰ কামিজত সিহৰ জলকাৰে আঁকি লৈছিলোঁ, আঙুলিবোৰ পাতি দিছিলোঁ গজালত। মোৰ মুখেদিও বাৰে বাৰে ওলাইছিল, ফাগুন আহিছে, ফাগুন। ওলাই আহিছিলোঁ অজ্ঞাতে। যি ছবি লুকাই আছিল অতদিনে, এতিয়াও নেই। এতিয়া নিজে দেখিছে সিহঁতে। মোৰ হাতত এতিয়াও চক চক এখনি চুৰিৰ পোহৰ। আঁকোৱালৰ মাজত এটা ৰঙা আপেল, এটা সেন্দুৰীয়া আপেল। কিমান দিন মোৰ এখনি দাপোন নাই। প্ৰবাহমান লুইতক বাৰে বাৰে সুধিছিলোঁ, তুমি মোৰ মুখখন দেখিছিলা নেকি? হেৰা পাতি যোৱা মাটিৰ বুকুত এতিয়াও আঙুলি বোলাই সান্তনাৰ মলম ঘঁহিছোঁ। পুৰণি এটা কামিজৰ গাত আউজি জাপ খাই যোৱা তিনিহালি চকুৰ পতাত বাৰে বাৰে বন্ধ হৈ যোৱা ঘড়ীটোত চাবি দি শুনিছোঁ হৃদয়ৰ টিক 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 টিক। ধন্যবাদ। আপোনাৰ কণ্ঠ অতি সুমধুৰ। অৱনী চক্ৰৱৰ্তীৰ কবিতা। হয় হয়, অৱনী চক্ৰৱৰ্তীৰ কবিতা খুব সুন্দৰ কবিতা। সুন্দৰ কবিতা এটি আপুনি পাঠ কৰিলে। আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। এই ক্ষেত্ৰত আপোনাৰ এটি স্বৰচিত কবিতা শুনিবলৈ চেষ্টা কৰিম। অকণমান এটা কলি। হয়। মোৰ এটি ভাল লগা নিজৰে এটি কবিতা, মানে নৱপ্ৰজন্মৰ কিশোৰসকলৰ প্ৰতি আহ্বান জনাই এটা কবিতা লিখিছিলোঁ। মানে তেওঁলোকৰ যি অৱক্ষয়, সেই ধাৰণা সামাজিক অৱক্ষয় হৈছে অৱক্ষয়। কবিতাৰ শিৰোনাম কি ফুল সৰে ঔ বনে তৰা। সন্ধিয়াৰ নীৰৱতাই গধুৰ কৰে সময়। হামদৈ পথাৰত গৰখীয়াই বাঁহী বজায়। পদূলিত আইৰ হেঁপাহৰ আবেগ, কৰবাৰ পৰা সুহুৰিত ভাহি আহি বৰগীতৰ অমিয়া সোণ। গোসাঁই থাপনাত প্ৰাৰ্থনাৰ শৰাই, গাঁৱৰ মূৰত নামঘৰত দবা আৰু শংখ বাজে। গৰখীয়া ঘৰলৈ ঘূৰি নাহে। ফুটুকাতলিত এখন গোপন বজাৰ বহে। নিষিদ্ধ বেশাত জীৱন গলি গলি শেষ হোৱাৰ বজাৰত বিপন্ন সময় নাচে। আইৰ আশাত বিহ মেটেকা ফুলে। জীৱনৰ চাকনৈয়াত সৰিয়হবোৰ ফট ফটকৈ ফুটে। ফুট গধূলিতে নীলা শিয়ালে হোৱা দিয়ে। হুমুনিয়াহৰ ভৰত বতাহ দু খাই পৰে। কলিজাখন কুটি খাই শেষ কৰাৰ পৰত তাক জীৱনটো ঘূৰাই লাগে। বাটলুগুটিৰ দৰে শৰীৰটো বেকা হৈ তাৰ জীৱনটো পেণ্ডুলামত ওলমি পৰে। উকা সেউতাৰ দৰে শূন্যতাতে পাক খাই তাৰ জীৱনটো শুই পৰে। আই পিতাইৰ বুকুৰ হাহাকাৰ কোনে শুনে? বুকু সুদা হোৱা আই আৰু পিতাইৰ হুমুনিয়াহৰ হিচাপ কোনে ৰাখে? ধন্যবাদ। খুব সুন্দৰ কবিতা। বৰ্তমান অৱস্থাত নৱপ্ৰজন্মই যিহেতু মাক দেউতাকৰ প্ৰতি যি অনীহা আহি পৰিছে, সেইটোক নিশ্চয় আপুনি বুজাবলৈ চেষ্টা কৰিছে। খুব সুন্দৰ। আচলতে মই এখন নাটক কৰিছিলোঁ। হয়। নাটকখনৰ নাম মানুহ খোৱা বাঘ। তাত মানে সেই ড্ৰাগছ খুৱাই এজন ল'ৰাক মানে কেনেদৰে ধ্বংস কৰিলে, আৰু যেতিয়া শেষত সি বুজি পাইছে তেতিয়া আৰু তাৰ উভতি আহিবলৈ মানে সময় নাই। সেই কথাত মই বহুত সোমাই পৰিছিলোঁ আচলতে। সেইকাৰণে মই কবিতাটো সৃষ্টি বুলি ভাবিছোঁ। হেৰুদাৰ কবিতা মানে যিসকল আমাৰ স্বনামধন্য কবি, তেওঁলোকৰ বিশেষকৈ আপোনাক কাৰ কবিতাই অনুপ্ৰাণিত কৰে? বাপৰে, কবি মানে হীৰেণ ভট্টাচাৰ্য, পথাৰৰ কবি ৰাম গগৈ আৰু নীলমণি ফুকন, এতিয়াই যিজনৰ কবিতা পাঠ কৰিলোঁ অৱনী চক্ৰৱৰ্তী, অমূল্য বৰুৱা ইত্যাদি কবিয়ে, আৰু মোৰ এই মুহূৰ্তত সকলোৰে নাম মনলৈ অহা নাই,
কিন্তু মানে সেইসকলৰ কবিতা মই এতিয়া পঢ়ি পঢ়ি ভাবিছোঁ কি লিখিছোঁ আমি একো লিখিবই নাজানো। হেৰুদাৰ কবিতা ধৰক কাইলৈ পৰা আপোনাক ভাল পাম সেয়েহে আজি মোৰ ব্যস্ততা বা এইটো মোৰ দেশ তেনেকুৱা ধৰণৰ যথেষ্ট জনপ্ৰিয় কবিতা আছে, জাতিৰ কবিতা তাৰপিছত আকৌ সনন্ত তাঁতীৰ কবিতা আৰু বেলেগ ধৰণৰ কবিন ফুকনৰ কবিতা, গণেশ গগৈ কবিতা বা ৰঘুনাথ চৌধুৰীৰ কবিতা, সেইখিনি কবিতাই যথেষ্ট আমি সৰু অৱস্থাতে আমিও পঢ়া মনত আছে, এতিয়াও কিছু কলি হয়তো মনত আছে। যথেষ্ট মানুহক কবিতাই যথেষ্ট ধৰণে অনুপ্ৰাণিত কৰে মানে মানুহৰ মনটো সুকোমল কৰে। আচলতে সূক্ষ্ম অনুভূতিৰেহে মানে কবিতাক অনুভৱ কৰিব পাৰি। আপোনাৰ বেছি সময় নলওঁ আৰু যিহেতু আপোনাৰ কবিতাৰ মাজত বৰগীতৰ কথা শুনিলোঁ, আপুনি বিশেষভাৱে বৰগীতৰ চৰ্চা কৰে, অকণমান বৰগীতৰ কলিয়ে আজিৰ অনুষ্ঠানৰ পৰা আমি বিদায় ল'ম। বৰগীতৰ চৰ্চা লাহে লাহে কমি গৈছে আৰু আগতে আছিলে, তথাপিতো মই কৈছে যেতিয়া অকণমান গাওঁ আৰু শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত বৰগীত এফাকি গাবলৈ লৈছোঁ। কৃষ্ণ পাৱে পৰি হৰি কৰো কাতৰি প্ৰাণ ৰাখবি মোৰ বিষয় বিষেধৰ বিষেজৰা জীৱন নাৰহে ধীৰ প্ৰাণ ৰাখবি মোৰ প্ৰাণ ৰাখবি মোৰ। ধন্যবাদ। আমাক এইকণ সময় দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আমি আজি অনুষ্ঠানৰ পৰা বিদায় মাগিব বিচাৰিছোঁ অসম ৰিপৰ্ট 24x7 সমূহ দৰ্শকলৈ নৱবৰ্ষ আৰু ভোগালী বিহুৰ ওলগ জনাই আমি আজি এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ, আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ এই সুবিধা দিয়াৰ বাবে। ধন্যবাদ।